গুৱাহাটীৰ বৰবাৰীত অনুষ্ঠিত কৰা হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে হিন্দু সন্মিলনৰ বৰবাৰী আৰু মিলন নগৰ ৰাইজৰ উদ্যোগত বৰবাৰীস্থিত শংকৰদেৱ বিদ্যা নিকেতন চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই সন্মিলন। এই সন্মিলনত কণ কণ শিশুসকলৰ মাজত গীতা শ্লোক প্ৰতিযোগিতা, আয়তীৰ দিহানাম প্ৰতিযোগিতা আদি আয়োজন কৰা হয়। এইটো একচুৱেলি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৭০ বৰ্ষ উপলক্ষে দেশৰ বিভিন্ন জেগাত জানুৱাৰী মাহত হিন্দু সন্মিলন পতা হৈছে। আৰু যিহেতু আমাৰ এই অঞ্চলৰ বৰবাৰী আৰু মিলন নগৰ এই দুয়োটা বস্তি বা অঞ্চলৰ সৌজন্যত হিন্দু সন্মিলনখন পতা হৈছে। আৰু বিশেষকৈ ইয়াতে আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ সন্মিলনখন হৈ আছে। প্ৰথমতে গীতা শ্লোক প্ৰতিযোগিতা হ'ল কণ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত ক আৰু খ হিচাপে, আৰু দিহানাম প্ৰতিযোগিতা হৈ আছে। তাৰ পাছত আমাৰ যিখন মেইন মুখ্য বৈঠকখন হ'ব, আৰু ইয়াত ১০০জনীয়া মহিলা দলে সমবেত সংগীত পৰিৱেশন কৰিব। আৰু তাৰ বৌদ্ধিক হিচাপে আমাৰ ৩গৰাকী বক্তাক নিমন্ত্ৰণ জনোৱা হৈছে। বিশেষকৈ ৩টা দিশত আমাক গুৰুত্ব দিয়া হৈছে। হিন্দুত্ব মানে প্ৰকৃতাৰ্থত কি বুজায়? হিন্দুত্ব মানে একচুৱেলি সংস্কৃতি, সংহতি, একতা। এই বিষয়ত কিছুমান ভুল ব্যাখ্যা বা ভ্ৰান্ত ধাৰণাৰ সমাজ